হেল্ল' এভৰিৱান ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ আমি এই চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আৰু আদাৰ কোৱালিটি কণ্টেণ্ট প্ৰভাইড কৰিবলৈ ট্ৰাই কৰোঁ ৰিগাৰ্ডিং APSC হওক বা আদাৰ যিমানবিলাক আমাৰ অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামছ আছে চ' আজি এই ছেশ্যনটোত আমি 18 নৱেম্বৰ 2025 যিমানখিনি ইম্পৰ্টেণ্ট নিউজ আছে বা আৰ্টিকলছ আছে অসম ট্ৰিবিউনত যিমানখিনি আমি দেখা পাওঁ সেইখিনি আমি ইয়াতে ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং যিমানখিনি আপডেটছ থাকে আৰু তাৰ লগতে আমাৰ টেলিগ্ৰাম চেনেলটো ফ'ল' কৰিব পাৰা ফৰ দি PDF অফ দিছ ছেশ্যন অ'কে চ' লেটছ ষ্টাৰ্ট দিছ ছেশ্যন চ' প্ৰথম নিউজটো হৈছে আমাৰ ইয়াতে ইলেকশ্যন কমিশ্যন এনাউন্সিং দি স্পেচিয়েল ৰিভিজন অফ দি আছামছ ভোটাৰ লিষ্ট অ'কে চ' অসমৰ আমাৰ যিমানবিলাক ভোটাৰ লিষ্ট আছে যিহেতু 2026 চনত আমাৰ ইয়াতে লেজিছলেটিভ ইলেকশ্যন আছে আমাৰ বিধানসভাৰ ৰাইট চ' তাৰে আগতে ইয়াতে আমাৰ এটা স্পেচিয়েল ৰিভিজন কৰা হ'ব অফ আৱাৰ ভোটাৰ লিষ্ট বা ভোটাৰ তালিকাৰ অ'কে চ' ইয়াতে কি কোৱা হৈছে দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হেজ ডিচাইডেড টু কণ্ডাক্ট এ স্পেচিয়েল ৰিভিজন অফ দি আছামছ ইলেক্টৰেল ৰোল অ'কে চ' ইয়াতে কোৱালিফাইং ডেট কিমান হ'ব জানুৱাৰী 1, 2026 এতিয়া কোৱালিফাইং ডেট মানে আমি কি বুজোঁ তাৰ বিষয়ে অলপ আমি চাই লওঁ যে 2026 চনৰ 1 জানুৱাৰীৰ আগত যদি কোনোবা ইয়াতে 18 বছৰ বয়স ইয়াতে হৈছেগৈ he or she is very much qualified for to be included in the electoral rolls okay তেওঁ ইয়াতে আমাৰ ভোটাৰ তালিকাত সেইজন মানুহ ইয়াতে অন্তৰ্ভুক্ত হোৱাৰ বাবে কোৱালিফাইড অ'কে সেইটো হ'ল ইয়াৰে বেছিক মিনিং চ' ইয়াতে ফাইনেল পাব্লিকেশ্যন অফ দি ইলেক্টৰেল ৰোল কেতিয়া হ'ব 2026 10 ফেব্ৰুৱাৰী তাৰিখে অ'কে আমাৰ ভোটাৰ তালিকাৰ ফাইনেল যোনটো পাব্লিছমেণ্ট হ'ব তাৰ লগতে কি কৈছে দ্য ৰিভিজন অফ দি is being carried out under the Section 21 of the Representation of the People's Act 1950. So ইয়াতে Section 21 আণ্ডাৰত কি হ'ব এই ৰিভিজনটো গোটেইখিনি কেৰি আউট কৰা হ'ব বা গোটেই এই প্ৰণালীটো ইয়াতে সম্পন্ন কৰা হ'ব অ'কে চ' কুৱেশ্যনবিলাকত আমাৰ ডাইৰেক্টলি সোধা হ'ব পাৰে যে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্টৰ কোনটো ছেকশ্যনৰ আণ্ডাৰত আমাৰ ইয়াতে স্পেচিয়েল ৰিভিজন কৰা হৈছে তোমালোকে চাগে দুদিনমান আগত বিহাৰ ইলেকশ্যনৰ আগে আগে এটা কমন টাৰ্ম শুনিছিলা SIR বুলি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন এইটো খুব তাতছে অলপমান পৃথক অ'কে চ' কিছুমান ইয়াতে টাইম লাইন দিয়া হৈছে আজিৰ নিউজ পেপাৰত ৰিগাৰ্ডিং দি স্পেচিয়েল ৰিভিজন যেনেকৈ 18 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈকে ইয়াতে প্ৰি ৰিভিজন হ'ব আগৰ যিমানবিলাক ভোটাৰ লিষ্ট আছে তাৰ লগতে নৱেম্বৰ 22 পৰা 20 তাৰিখলৈকে ইয়াতে ডিচেম্বৰৰ হাউচ টু হাউচ ভেৰিফিকেশ্যন হ'ব বাই দি BLOs অ'কে তাৰ লগতে ৰেচনেলাইজেশ্যন অফ পলিং ষ্টেচনছ মানে পলিং ষ্টেচন যিমানবিলাক আছে সেইবিলাকৰো নিৰীক্ষণ কৰা হ'ব আৰু তাৰ লগতে কাৰেকশ্যন অফ ডিছক্ৰিপেঞ্চিছ মানে কাৰোবাৰ কিছুমান যদি ভুল আছে ৰিগাৰ্ডিং ভোটাৰ লিষ্টত হওক বা আমাৰ এপিক মানে হ'ল আমাৰ ইলেক্টৰেল পিকচাৰ আইডেণ্টিটি কাৰ্ড যোনখন আমাৰ ভোটাৰ ID কাৰ্ড তাতে যদি কাৰোবাৰ কিবা ভুল আছে সকলোখিনি শুধৰণি কৰাৰ এটা ইয়াতে এই এটাত নিধি বাছি দিয়া হৈছে অ'কে তাৰপিছত আহে ডিচেম্বৰ 21 পৰা 26 তাৰিখলৈকে য'ত নেকি ইয়াতে প্ৰিপেৰেশ্যন কৰা হ'ব ফৰ্মেট 1 পৰা 8লৈকে অ'কে এইবিলাক কিছুমান ইয়াতে ফৰ্মেট বা ফৰ্মছ থাকে য'ত আমাৰ নেকি কি ভোটাৰ লিষ্টত অন্তৰ্ভুক্তি বা তাৰ নামকৰ্তন এইবিলাক বস্তু তাতে থাকে অ'কে চ' ডিচেম্বৰ 27 2025 ইয়াতে ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্টৰেল ৰোল ইয়াতে পাব্লিছ কৰা হ'ব অ'কে চ' কাৰোবাৰ যদি ক্লেইম থাকে অবজেকশ্যন থাকে ডিচেম্বৰ 27 পৰা জানুৱাৰী 22 ভিতৰত ইয়াতে কৰিব লাগিব ৰাইট চ' ইয়াতে আমি কি পইণ্টছ কিছুমান আছে ৰিগাৰ্ডিং দি স্পেচিয়েল ৰিভিজন কি পইণ্টছ মানে কিছুমান ইয়াতে গুৰুত্বপূৰ্ণ যিমানবিলাক প্ৰভিজনছ আছে চ' ERO মানে কি ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ যিমানবিলাক ইলেকশ্যন অফিচাৰ্ছ থাকে স্পেচিয়েলি এইবিলাক ACS থাকে ৰাইট চ' ইয়াতে তোমালোকে চাবা কি হয় যে ন' ইলিজিবল চিটিজেন শ্বুড বি লেফ্ট আউট কোনোবা যদি ইয়াতে অন্তৰ্ভুক্তি হ'ব লগা মানুহ আছে তেওঁ যাতে বাহিৰৰ ওলাই নাযায় লিষ্টৰ পৰা তাৰ লগতে কি আমাৰ ইনএলিজিবল পাৰ্চন ইজ নট ইনক্লুডেড যাতে কি হয় আমাৰ যিমানবিলাক অবৈধ নাগৰিক আছে সেইবিলাক যাতে কি হয় আমাৰ ভোটাৰ তালিকাত যাতে সোমাই নাযায় তাৰপিছত কি আহে বিফ'ৰ দ্য ড্ৰাফ্ট পাব্লিকেশ্যন মানে ফাইনেল বা তাৰ আগৰ যোনখন পাব্লিকেশ্যন ওলাব ভোটাৰ তালিকাৰ তাতে যাতে কি হয় ৰিমুভেল অফ দি লজিকেল এৰৰ্ছ যাতে তাতে কোনো ধৰণৰ ভুল নাথাকে লগতে ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ দি এড্ৰেছ ৰাইট ফটো কোৱালিটি চেক ফটো কোৱালিটি যাতে নতুন বা ৰিচেণ্ট আহে তাৰ লগতে কাৰেকশ্যন অফ দি এপিক ডিছক্ৰিপেঞ্চিছ মানে আমাৰ কি ভোটাৰ যোনটো আমাৰ ভোটাৰ ID হয় ৰাইট তাতে কি ধৰণৰ কোনো ধৰণৰ যাতে আমাৰ কি কাৰেকশ্যন যদি কৰিবলগীয়া আছে সকলোখিনি যাতে হৈ যায় ৰাইট চ' BLOs will receive pre-filled registers statement 1 for the field verification চ' field verification আমাৰ BLO বিলাক যাব
ৰাইট আৰু তাতে প্ৰি ফিল ৰেজিষ্টাৰ্ছ মানে অলৰেডি যিমানবিলাক আমাৰ ইনফৰমেশ্যন থাকিব লাগে সেইখিনি তেওঁলোকে লৈ কিনে যাব অ'কে নিউ পলিং ষ্টেচনছ মে বি ক্ৰিয়েটেড টু ইনচিয়'ৰ ইচ হেজ লেছ দেন অৰ ইকুৱেল টু 1200 ইলেক্টৰ্ছ চ' 1200 বা তাতকৈ যদি কম বা এটলিষ্ট 1200 য'ত য'ত মানুহ আছে তাৰে সেইবিলাক অঞ্চলৰ আমি নতুন ইলেক্টৰেল বা পলিং ষ্টেচন তাতে বহোৱাৰ কথা কৈছে অ'কে চ' ইয়াতে এটা MCQ আমি ইয়াতে দিছোঁ পাৰিলে তোমালোকে ছল্ভ কৰিবা আণ্ডাৰ হুইচ অফ দি ছেকশ্যন অফ ৰিপ্ৰেজেণ্টেশ্যন অফ দি পিপল এক্ট 1950 হেজ দ্য স্পেচিয়েল ৰিভিজন ইন আছাম হেজ বিন অৰ্ডাৰ্ড অ'কে চ' যোনটো আৰ্টিকেল ইয়াতে মই প্ৰভাইড কৰিলোঁ তাতে ইয়াৰ আনচাৰটো তোমালোকে পাই যাবা আৰু পাৰিলে আনচাৰবোৰ দিব ট্ৰাই কৰিবা কমেণ্ট ছেকশ্যনত ঠিক আছে So next up is the topic number 2, that is Brindavani Bostra to be displayed in Assam in 2027. Okay, so Brindavani Bostra ইয়াতে অসমত আনা কথা হৈছে ৰাইট ৰিচেণ্টলি তোমালোকে যদি নিউজত দেখা পাইছা আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ লণ্ডনলৈকে গৈছিলে টু প্ৰকিউৰ দি বা যিমানখিনি ফৰ্মেলিটিজ আছিলে ৰিগাৰ্ডিং বৃন্দাবনী বস্ত্ৰ অসমত অনাৰ কাৰণে ৰাইট ইয়াতে কি কোৱা হৈছে দি আছাম গভৰ্ণমেণ্ট হেজ চাইন্ড আ লোনিং এগ্ৰিমেণ্ট উইথ দি ব্ৰিটিছ মিউজিয়াম ইন লণ্ডন for the display of Brindavani Vastra in Assam in 2027. Okay, so 2027 চনলৈকে ইয়াতে বৃন্দাবনী বস্ত্ৰ অসমত অনা হ'ব ৰাইট ইয়াতে ডিছপ্লে কৰা হ'ব ৰাইট তাৰ কাৰণে কি কৰা হৈছে খানাপাৰাত এটা মিউজিয়ামৰো প্ৰভিজন কৰা হৈছে কিহৰ থ্ৰুদি কৰা হৈছে আমাৰ যিমানবিলাক CSR ফাণ্ড থাকে মানে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ যিমানখিনি ফাণ্ডছ থাকে সেইখিনি ইউজ কৰি কিনে অ'কে ৰাইট চ' ইয়াতে আমি MCQs কিছুমান কৰিব ট্ৰাই কৰিম লাষ্টৰ ফালে So the agreement was signed in London in the presence of the Chief Minister Himanta Biswa Sharma. Okay, আমাৰ Chief Minister গৈছিলে এই ফটোখনত তোমালোকে ভিজুৱেলাইজ কৰিব পাৰা ঠিক আছে চ' অলপমান আমি বৃন্দাবনী বস্ত্ৰৰ বিষয়ে অলপ চাই লওঁ ৰাইট চ' ইয়াতে কি কোৱা হৈছে ইট ইজ আ 16th century silk textile depicting the life of the Lord Krishna. চ' আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ যিমানবিলাক লীলা আছে তেওঁৰ যিমানখিনি লাইফ চাইকেলছ আছিলে ৰাইট সেইখিনি বস্তু ইয়াতে ডেপিকশ্যন কৰা হৈছে বা ইয়াতে ভিজুৱেলাইজ কৰা হৈছে ঠিক আছে তাৰ লগতে কি কৈছে ক্ৰিয়েটেড আণ্ডাৰ দি গাইডেন্স অফ দি শ্ৰীমন্ত শংকৰদেৱ এট দি ৰিকুৱেষ্ট অফ দি কোচ কিং নৰনাৰায়ণ চ' তেতিয়া কোচ ৰজা আছিলে নৰনাৰায়ণ ৰাইট তেওঁ ইয়াতে ৰিকুৱেষ্ট কৰিছিলে শ্ৰীমন্ত শংকৰদেৱক ৰাইট আৰু শ্ৰীমন্ত শংকৰদেৱে এই গোটেই বস্তুখন তেওঁ সৃষ্টি কৰি উলিয়াইছিলে অ'কে আমি সকলোৱে জানো এইখিনি বিষয়ে ৰাইট তাৰ লগতে কি কৈছে ইট কণ্টেইনছ এ পৰ্চন অফ এ পয়েম ৰিটেন বাই দি শ্ৰীমন্ত শংকৰদেৱ ৰাইট তাৰ লগতে কি ইট ইজ এ টেক্সটাইল ইট ইজ 9.5 meters long and made of the several silk threads চ' বহুতকেইটা ইয়াতে চিল্কৰ টাইপ ইয়াতে ইউজ কৰা হৈছিলে আৰু ৰাফলি 9.5 মিটাৰ ইয়াৰ দৈৰ্ঘ্য অ'কে চ' অৰিজিনেলি ইট হেড 15 pieces and later it was assembled together চ' অৰিজিনেলি ইয়াতে কিমান আছিলে আমাৰ 15টা ইয়াতে ভাগ আছিলে এই গোটেই কাপোৰযোৰৰ ৰাইট The British Museum acquired it in 1904 from the Tibet. So British Museum এইখন 1904 চনত পাইছিলে চ' ইয়াৰ পৰা এটা MCQ বনাছ পটেঞ্চিয়েল এটা থাকে ইয়াৰ পৰা এটা MCQ অহা চান্সেছ থাকে ৰাইট আমাৰ APSC প্ৰিলিমছ হওক বা ডিফাৰেণ্ট যিমানবিলাক আমাৰ এক্সামছ থাকে ঠিক আছে চ' ইয়াতে এটা কুৱেশ্যন দিবলৈ ট্ৰাই কৰিছোঁ কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্টছ দ্য বৃন্দাবনী বস্ত্ৰ ডেপিক্স দি চিনছ অফ দি লাইফ অফ লৰ্ড কৃষ্ণ It was created under the guidance of the Srimanta Shankardev. তাৰ লগতে the textile was originally woven as a single continuous piece. So এইখিনি তোমালোকে ট্ৰাই কৰিবা কুৱেশ্যনছবিলাক কৰিবৰ কাৰণে চ' মই নেক্সট ক্লাছত এই কুৱেশ্যনবিলাকৰ যিমান আনচাৰ্ছ আছে মই ইয়াতে দিবলৈ ট্ৰাই কৰিম অ'কে চ' তাৰপিছতে টপিক নম্বৰ 3 ডেট ইজ দি আউষ্টেড বাংলা PM Sheikh Hasina sentenced to death for the crimes against the humanity. চ' ৰিচেণ্টলি ইয়াতে কি কৰা হৈছে যোনটো ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আছে বাংলাদেশৰ তেওঁক ইয়াতে ডেথ চেণ্টেন্স দিয়া হৈছে বাই দেয়াৰ কোৰ্টছ অ'কে চ' বাংলাদেশ ডিপ'জড প্ৰাইম মিনিষ্টাৰ শ্বেখ হাছিনা হেজ বিন চেণ্টেন্স টু ডেথ ইন এবচেঞ্চিয়া বাই এ স্পেচিয়েল ট্ৰাইব্যুনেল চ' তেওঁক ইয়াতে তেওঁৰ এবচেণ্টিজিমত তাতে তেওঁক ইয়াতে ডেথ চেণ্টেন্স দিয়া হৈছে ৰিগাৰ্ডিং এতিয়া কিহৰ কাৰণে দিয়া হ'ল ৰাইট ডেথ চেণ্টেন্স মানে মৃত্যুদণ্ড The verdict was delivered by the International Crimes Tribunal after a month-long trial. So ইয়াৰ আগত আমি জানো যে 2000 ইয়াতে 24-25 যোনটো ঘটনাৱলী ঘটি আছে বাংলাদেশ বা আমাৰ যিখিনি চাউথ ইষ্ট এছিয়ান নেশ্যনছবিলাকত ৰাইট চ' তাতে কি হৈছে এটা ইনষ্টেবিলিটি আমি দেখা পাই আছোঁ
ৰাইট? যে বাংলাদেশত যোনটো ষ্টুডেণ্ট প্ৰটেষ্ট হ'ল আৰু সেইটো ছাপ্ৰেছ কৰিবৰ কাৰণে তেতিয়াৰ শ্বেখ হাছিনাৰ গভৰ্ণমেণ্টে যিখিনি পদক্ষেপ লৈছিলে, চ' সেইখিনিৰ এগেইনষ্টত যোনটো কেছ চলি আছিলে তাৰে যোনটো ভাৰ্ডিক্ট দিলে যে দ্য শ্বেখ হাছিনা হেজ বিন চেণ্টেন্স টু ডেথ। চ' তাৰ বিষয়ে আমি ইয়াতে পঢ়িম অলপমান। দ্য ট্ৰাইব্যুনেল কল হাৰ দি মাষ্টাৰ মাইণ্ড এণ্ড দি প্ৰিন্সিপাল আৰ্কিটেক্ট। এজন মেইন মানুহ হিচাপে ইয়াতে ফ্ৰেম কৰা হ'ল শ্বেখ হাছিনাক ফৰ দিছ ক্ৰাইম of the violent crackdown of the student-led protest held last year. So last year যোনটো protest ইয়াতে সেইটো টেকল ডাউন কৰিবৰ কাৰণে যোনটো ভায়োলেন্স কৰা হ'ল, ৰাইট, যোনটো ছাপ্ৰেছ কৰা হ'ল, তাৰ এগেইনষ্টত এই যোনটো ডেথ চেণ্টেন্স দিয়া গৈছে। এজ উই অল ন' এজ অফ নাও শ্বেখ হাছিনা ক'ত আছে? ইণ্ডিয়াত এতিয়া শৰণ লৈ আছে। ঠিক আছে, ৰাইট? চ' ফৰ্মাৰ হোম মিনিষ্টাৰ আছাদুজ্জামান খান কামাল হেজ অলছ' চেণ্টেন্স ডেথ অন দি চিমিলাৰ চাৰ্জেছ। চ' তেওঁকো ইয়াতে কি কৰা হৈছে? ডেথ চেণ্টেন্স কৰা হৈছে। চ' শ্বেখ হাছিনা হেজ বিন লিভিং ইন ইণ্ডিয়া চিন্স দি আগষ্ট 5 অফ লাষ্ট ইয়েৰ আফটাৰ ফ্লিং দি বাংলাদেশ ডিউৰিং দি মেছিভ প্ৰটেষ্ট। চ' লাষ্ট ইয়েৰ আগষ্টৰ 5 তাৰিখৰ পৰাই সেই প্ৰটেষ্টক ইয়াতে প্ৰটেষ্টৰ পৰা পলাই কিনে ইণ্ডিয়াতে তেওঁ এতিয়ালৈকে বাস লৈ আছে। ঠিক আছে, ছি হেড অলৰেডি বিন ডিক্লেয়াৰ্ড এজ এ ফিউজিটিভ বাই দি কোৰ্ট। অ'কে, ৰাইট? ফিউজিটিভ মানে কি? তেওঁক ইয়াতে পলাই কিনে আমাৰ ইয়াতে আহি কিনে শৰণ লোৱা হিচাপে তেওঁলোকে অলৰেডি ডিক্লেয়াৰ কৰি দিছে। চ' আফটাৰ দি ভাৰ্ডিক্ট দ্য বাংলাদেশ ফৰেন মিনিষ্ট্ৰী ফৰ্মেলি ডিমাণ্ডেড ইণ্ডিয়া টু হেণ্ড অভাৰ হাছিনা এণ্ড কামাল। অ'কে, চ' ইয়াতে কি কৈছে? বাংলাদেশৰ ফৰেন মিনিষ্ট্ৰীয়ে কৈছে যে ইণ্ডিয়াক ৰিকুৱেষ্ট কৰিছে যে শ্বেখ হাছিনা শুড বি ইমিডিয়েটলি ট্ৰান্সফাৰ্ড টু দি বাংলাদেশ। অ'কে, চ' দ্য মিনিষ্ট্ৰী অলছ' চাইটেড দি এক্সিষ্টিং এক্সট্ৰাডিশ্যন ট্ৰিটি বিটুইন দি ইণ্ডিয়া এণ্ড দি বাংলাদেশ। অ'কে, চ' এটা এক্সট্ৰাডিশ্যন ট্ৰিটি আছে যাৰ আণ্ডাৰত নি কি হয়, অসম বা ইণ্ডিয়াৰ যদি ইয়াতে কোনো ধৰণৰ যদি টেৰৰিষ্ট বা কোনো ধৰণৰ ইয়াতে এবস্কণ্ডিং ক্ৰিমিনেল যদি গৈ কিনে লেট ছাপ'ছে বাংলাদেশত গৈ ইয়াতে কি হয় যদি শৰণ লয়, তেতিয়াহ'লে কি হয়, কিছুমান প্ৰভিজনছৰ আণ্ডাৰত দে শুড বি হেণ্ড অভাৰ টু দি ইণ্ডিয়া, আৰু ভাইচে ভাৰ্চাও ইয়াতে হয়। চ' তাৰে লৈ কিনে ইয়াতে প্ৰেজেণ্ট গভৰ্ণমেণ্টে কি কৰিছে? দে আৰ ডিমাণ্ডিং ফৰ হেণ্ডিং অভাৰ দি হাছিনা এণ্ড দ্য কামাল। ঠিক আছে, হাছিনা আৰু কমলক যাতে বাংলাদেশলৈ হস্তান্তৰ কৰা হয়। অ'কে, চ' তাৰপিছত হয় টপিক নম্বৰ 4, ডেট ইজ দি বিহগী কপি ৰিমেম্বাৰ্ড। চ' এইটো এটা আৰ্টিকল, তোমালোকে পাৰা যদি পঢ়ি ল'বা। মই PDF টো আমাৰ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি দিম। অ'কে, চ' ইয়াৰ আণ্ডাৰত আমি কি ডিছকাছ কৰিম? আমাৰ বিহগী কবিৰ বিষয়ে, ৰাইট? ডেট ইজ দি ৰঘুনাথ চৌধুৰী। চ' এ ব্ৰঞ্জ বাষ্ট অফ দি আইকনিক পয়েট ৰঘুনাথ চৌধুৰী নন এজ দি বিহগী কবি and one of the crusaders for the self-reliant Assam will be unveiled at the Bihogi Nagar in Narengi Birkusi. এতিয়া এই নিউজটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ। ইম্পৰ্টেণ্ট কি হয়, কোন আমাৰ বিহগী কবি আছিলে আৰু আমি তেওঁক কেনেকৈ জানো, তেওঁ কি সৃষ্টিৰাজি আছিলে, সেইখিনি বস্তু বেছি ইম্পৰ্টেণ্ট। অ'কে, চ' ছত্তীশগড়ৰ প্ৰেজেণ্ট গভৰ্ণমেণ্ট কোন হয়? আমাৰ ৰমেন ডেকা, ফৰ্মাৰ MP ক'ৰ আছিলে? ইয়াতে মঙলদৈ সমষ্টিৰ আছিলে, ৰাইট? আগৰ ফৰ্মাৰ MP, ৰাইট? চ' তেওঁ ইয়াতে কি কৰিব? এই গোটেই ষ্টেচুটো আনভিল কৰিব। অ'কে, চ' অলপ আমি চাই লওঁ ৰঘুনাথ চৌধুৰী দেৱৰ বিষয়ে। চ' ৰঘুনাথ চৌধুৰী তেওঁ কেতিয়া জন্ম পাইছিলে? 1879 পৰা 18th of November 1967লৈকে, ৰাইট? এণ্ড ই ৱাজ এ নোটেড আছামিজ ৰাইটাৰ অফ দি জোনাকী এৰা। আমি সকলোৱে জানো জোনাকী যুগৰ বিষয়ে, ৰাইট? ৰাফলি এৰাউণ্ড 1888ত ষ্টাৰ্ট হৈছিলে। অ'কে, ৰাইট? জোনাকী মেগাজিনৰ পৰা, ৰাইট? চ' romantic era of the Assamese literature. He is popularly known as the Bihogi Kobi or the আমি কি বুলি কওঁ ইংৰাজীত? poet of birds, right? So because most of the writing was around the birds and the nature. So তেওঁৰ যিমানখিনি সৃষ্টিৰাজি আছিলে বা লিখনি আছিলে সেইখিনি আমাৰ কি আছিলে? পক্ষী বা প্ৰকৃতিৰ লগত ৰিলেটেড আছিলে। সেইকাৰণে আমি কি কওঁ? তেওঁক ইয়াতে বিহগী কবি বা প্ৰকৃতিৰ লগত থকা এজন কবি হিচাপে জানো। ঠিক আছে, হি ৱাজ বৰ্ন ইন দি Laupara village, undivided Kamrup district and present day in Nolbari in the 1879. Okay, Laupara village ত তেওঁ ইয়াতে জন্ম হৈছিলে and received early education in the Guwahati. Okay, so তাৰপিছত আহে topic number 5, that is the UK to be the country partner for the Hornbill Festival 2025. এইটো এক্সাম আমাৰ যিমানবিলাক প্ৰিলিমছ টাইপ এক্সাম হয়, APSC প্ৰিলিমছ হওক বা আমাৰ SI হওক, ৰাইট? সেনেকুৱা পৰীক্ষাত আমি এনেকুৱা কুৱেশ্যনছবিলাক এক্সপেক্ট কৰিব পাৰোঁ। ঠিক আছে, কাৰণ তাতে কালচাৰ ৰিলেটেড বহুতখিনি কুৱেশ্যনছ আহে, অবজেক্টিভ অৰিয়েণ্টেড যিমানবিলাক আমাৰ কুৱেশ্যন পেপাৰ থাকে। ঠিক আছে, চ' এজ উই অল ন' হৰ্ণবিল ফেষ্টিভেল আমাৰ ক'ত কেতিয়া হয়? ডিচেম্বৰ মান্থত হয়,
হয়নে? ডিচেম্বৰ মান্থৰ কিমানৰ পৰা 1ৰ পৰা 10 তাৰিখলৈকে হয়। ক'ত হয় আমাৰ ইয়াতে? নাগালেণ্ডত হয়, ৰাইট? চ' ইয়াতে তোমালোকে ন'টিচ কৰিবা, সেইখিনিৰ বিষয়ে অলপ পঢ়ি ল'বা, ঠিক আছে? চ' নাগালেণ্ড গভৰ্ণমেণ্ট এণ্ড দ্য ব্ৰিটিছ কাউন্সিল চাইনড এন এগ্ৰিমেণ্ট অন মানডে টু ফৰ্মেলাইজ দি ইউনাইটেড কিংডম এজ দি কাণ্ট্ৰি পাৰ্টনাৰ ফৰ দি হৰ্ণবিল ফেষ্টিভেল 2025। অ'কে, ইয়াতে নাগালেণ্ড গভৰ্ণমেণ্টে ফৰ্মেলি এই বস্তুটো এনাউন্স কৰিছে, ৰাইট? এগ্ৰিমেণ্ট ক'ত কৰা হৈছে? আমাৰ ইয়াতে নিউ দিল্লীত কৰা হৈছিলে। আৰু কোন কোন ইয়াতে প্ৰেজেণ্ট আছিলে বুলি ক'লে? নেফিউ ৰিঅ', আমাৰ ইয়াতে চিফ মিনিষ্টাৰ অফ দি নাগালেণ্ড প্ৰেজেণ্ট আছিলে, আৰু তাৰ লগতে এলিছন বাৰেট, ৰাইট, কাণ্ট্ৰি ডাইৰেক্টৰ অফ দি ব্ৰিটিছ কাউন্সিল, ঠিক আছে? এওঁলোক ইয়াতে কি আছিলে? প্ৰেজেণ্ট আছিলে, ৰাইট? চ' আমাৰ ইমানখিনি নলেজৰ কিহৰ কাৰণে দৰকাৰ? যদি আমাৰ ইয়াতে কি হয়, ষ্টেটমেণ্ট বেছ কুৱেশ্যন যেতিয়া সোধে, ষ্টেটমেণ্ট বেছ কুৱেশ্যন প্ৰাইমাৰীলি ক'ত সোধে? আমাৰ APSCত সোধে, ৰাইট? যিমানবিলাক আমাৰ প্ৰিলিমছ অৰিয়েণ্টেড কুৱেশ্যন পেপাৰ্ছ থাকে বা ডিপাৰ্টমেণ্টেল যিমানবিলাক পেপাৰ থাকে, অ'কে? চ' এই পাৰ্টনাৰশ্বিপৰ পৰা আমি কি কি বস্তু ইয়াতে এক্সপেক্ট কৰিব পাৰোঁ, ৰাইট? চ' ইট প্ৰমোটছ দি কালচাৰেল এক্সচেঞ্জ, ব্ৰিটিছ যোনটো কালচাৰ আছে বা নাগালেণ্ডৰ যোনটো কালচাৰ হ'ব নৰ্থ ইষ্টাৰ্ণ, চ' সেইখিনি বস্তু আমাৰ ইয়াতে এক্সচেঞ্জ এটা আমি দেখা পাম, বা তাৰ লগতে ছাপৰ্টিভ দি ক্ৰিয়েটিভ টেলেণ্ট হিয়াৰ, এনহান্সিং দি গ্ল'বেল ভিজিবিলিটি অফ দি নাগালেণ্ডছ কালচাৰেল হেৰিটেজ, অ'কে? চ' মই ইয়াতে সকলোতকৈ ইম্পৰ্টেণ্ট কি বস্তু, এজ ইন দ্য প্ৰিভিয়াছ ইয়েৰ দ্য UK উইল চেণ্ড দি ইণ্টাৰনেশ্যনেল পাৰফৰ্মাৰ ইয়াতে, স্কটিছ আৰ্টিষ্ট ৰুৰিড মেকলিয়েন, অ'কে? ৰুমেক বুলি কোৱা হয়, উইল পাৰফৰ্ম অন দি ডিচেম্বৰ অফ 2 in 2025, অ'কে? চ' কুৱেশ্যন তোমালোকক সুধিব পাৰে যে এই বছৰ হৰ্ণবিল ফেষ্টিভেলত কোনে পাৰফৰ্ম কৰিছিলে, বা ব্ৰিটিছ বা UKৰ ফালৰ পৰা কাক ইয়াতে পাৰফৰ্ম কৰিবলৈ পঠোৱা হৈছিলে, ৰাইট? চ' কাৰেক্ট এনচাৰ কি হ'ব ইয়াতে? ৰুৰিড মেকলিন, ৰাইট? ডেট ইজ ই ৰুমেক বুলিও কোৱা হয়, ঠিক আছে? আৰু কোন তাৰিখে পাৰফৰ্ম কৰিব? ইন দি ডিচেম্বৰ অফ 2, ঠিক আছে? চ' ইয়াতে এটা কুৱেশ্যন মই দিব ট্ৰাই কৰিছোঁ তোমালোকক, দি হৰ্ণবিল ফেষ্টিভেল ইজ প্ৰাইমাৰীলি চেলিব্ৰেটেড ইন হুইচ অফ দি ষ্টেট? চ' ইয়াৰে কাৰেক্ট এনচাৰ তোমালোকে সকলোৱে জানা, কুৱেশ্যনবিলাক কৰি কিনে আনচাৰবিলাক দিব ট্ৰাই কৰিবা, ঠিক আছে? আৰু এটা কুৱেশ্যন দিব ট্ৰাই কৰিছোঁ ইয়াতে, হৰ্ণবিল ফেষ্টিভেল ইজ হেল্ড ইন এভৰি ইয়েৰ ডিউৰিং হুইচ অফ দি ফলোয়িং ডেট, ৰাইট? মই গোটেই আৰ্টিকলটো ডিছকাছ কৰিয়ে দিলোঁ, পাৰিলে তোমালোকে ইয়াৰে আনচাৰ্ছবিলাক কমেণ্ট ছেকশ্যনত দিব পাৰা, অ'কে? চ' থেংক ইউ এভৰিৱান ফৰ জইনিং দিছ ছেশ্যন। আশা কৰোঁ তোমালোকৰ ক্লাছেছখিনি কৰি ভাল লাগিলে, ৰাইট? আমাৰ ছেশ্যনবিলাকত তোমালোকে আছামিছত আৰু প্লাছ ইংলিছ দুটা ভাষাতে আমি কাৰেণ্ট এফেয়াৰ্ছ যিমানবিলাক ছেশ্যনছ সেইবিলাক ৰাখিবলৈ ট্ৰাই কৰিম। আৰু তোমালোকে PDF-ৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলটোত ইয়াতে জইন কৰিব পাৰা, ঠিক আছে? তাৰ ফ্ৰী অফ কষ্ট PDF-বিলাক প্ৰভাইড কৰা হ'ব, অ'কে? চ' থেংক ইউ, আৰু ছাবস্ক্ৰাইব কৰিবা চেনেলটোত ফৰ ফাৰ্ডাৰ আপডেটছ। থেংক ইউ।